গৌৰৱ গগৈক যিটো চক্ৰবেহুত সোমাব খুজিছিলে বিজেপিয়ে সেইটো নোৱাৰিলে। দিল্লীৰ পৰা পইচা খৰচ কৰি চাৰ্টাৰ্ড ফ্লাইটত বা ফ্লাইটত আনি 30 জন সাংবাদিকক গুৱাহাটীৰ 5 ষ্টাৰ হোটেলত ৰাখিলে। কিন্তু আমি দেখিবলৈ পালো সাংবাদিকবিলাকে কোনেও এটাও ভালকে বাতৰি নকৰিলে। কেলে? তাৰ কাৰণটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে তাত কোনো ছাবষ্টেন্স বা প্ৰকৃত সাৰাংশ নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল 2026 চনৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈক ডিছক্ৰেডিটেট কৰি মানুহৰ পৰা আঁতৰাব খুজিছে। তাৰ বাহিৰে কোনো ধৰণৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে। মই সেইকাৰণে ঘোষণা কৰি দিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ মিটখন হ'ল বেহাৰবাৰী আউটপোষ্টৰ এটা চিৰিয়েল। বেহাৰবাৰী আউটপোষ্টখনত যেনেকে পুলিচ থানা এখনৰ কাহিনী কৈ থাকে কিন্তু আচল পুলিচ থানা নহয়, ঠিক তেনেকে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্টগিৰি কৰা বুলি কৈ আছে কিন্তু আচলতে সেইটো নহয়, এইটো এটা মেকিং বস্তু। গতিকে গৌৰৱ গগৈ সেই কথা কোৱাৰ পাছতো গৌৰৱ গগৈক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই। যদি সঁচাকে গৌৰৱ গগৈ পাকিস্তানৰ কিবা এজেণ্টগিৰি কৰিছে তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰিলেহেঁতেন নে নাই? হয় নে নহয়? বেলেগ কথা বাদ দিয়ক, ইণ্ডিয়ান আৰ্মিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন, কেন্দ্ৰৰ গৃহ বিভাগে তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন, NIA তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন আৰু অসম পুলিচে গ্ৰেপ্তাৰ কৰিলেহেঁতেন। মুখ্যমন্ত্ৰীয়ে যিয়ে কক নকক লাগিলে আচলতে যদি ভাৰতবৰ্ষৰ হৈ যদি পাকিস্তানত এজেণ্টগিৰি কৰি আছিলে তেতিয়াহ'লেতো গৌৰৱ গগৈক ডেফিনেটলি গ্ৰেপ্তাৰ কৰিলেহেঁতেন। গতিকে গৌৰৱ গগৈক অকল ফচাবৰ কাৰণে কৰিছে আৰু সেই কথাটো সাংবাদিকবিলাকেও বুজি উঠিছে আৰু সাংবাদিকবিলাকে বুজি উঠাৰ কাৰণে কোনো নেশ্যনেল টিভিত ইম্পৰ্টেঞ্চ দি গুৰুত্ব দি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেছ কনফাৰেন্সৰ কথাটো ক'তো ভালকে প্ৰচাৰ কৰা নাই। নেশ্যনেল পেপাৰবিলাকত আপোনালোকে চাওক, কোনো পেপাৰত সেইটো টাইমছ অফ ইণ্ডিয়াই হওক দিল্লী এডিশ্যন, হিন্দুস্তান টাইমছে হওক দিল্লী এডিশ্যন, ইণ্ডিয়ান এক্সপ্ৰেছে হওক দিল্লী এডিশ্যন, দ্য হিন্দুৱে হওক দিল্লী এডিশ্যন, ক'তো প্ৰথম পৃষ্ঠাত এটাও বাতৰি নাই। ভিতৰত অকণমান ক'ৰবাত দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা সাংবাদিক ভাড়া কৰি আনিলে, ৰাইজৰ টকাৰে এৰোপ্লেনত আনিলে, আনি 5 ষ্টাৰ হোটেলত ৰাখিলে আৰু কি কি দিছে সেইটোতো নাজানোৱে। সাংবাদিকক পইচাও দিছে নেকি সেইটোও নাজানো। কিন্তু তাৰ পাছতো সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰীৰ বাতৰি নকৰিলে। উল্টাই দিল্লীৰ সাংবাদিকে সুধিলে যে আপোনাৰ বোলে 12,000 বিঘা মাটি আছে, হয় নেকি? আপুনি ক'ৰ পৰা ইমান টকা পালে? কৈ দিলে 12,000 বিঘাই থাকক 24,000 বিঘাই থাকক সেইবিলাক চব লিগেল। অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিন কৈ আছিলে যে তেওঁৰ কোনো মাটি নাই, তাৰ পাছত কৈ আছিলে তেওঁৰ যিটো সম্পত্তি আছে সেইবিলাক চব ৰাইজৰ সম্পত্তি, সেইবিলাক ঋণিকী সম্পত্তি নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে 2 নম্বৰী কৰি টকা ঘটিছে, সম্পত্তি ঘটিছে, এইটো নেশ্যনেল মিডিয়াৰ ওচৰতো প্ৰতিষ্ঠিত হৈ গ'ল। গতিকে মই ভাবো যে যিখন সংবাদমেল মুখ্যমন্ত্ৰীৰ সেইখন মুখ্যমন্ত্ৰীৰ কাৰণে বুমেৰাং হ'ল, অসম চৰকাৰৰ কাৰণে বুমেৰাং হ'ল। আৰু যদি সঁচাকে গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক থাকিলেহেঁতেন অসমৰ মানুহে ব্যাপক প্ৰতিবাদ কৰিলেহেঁতেন নহয়। মই বহি থাকিলোহেঁতেন নেকি? মই প্ৰতিবাদ কৰিলোহেঁতেন, কিন্তু আমাৰতো কাৰো গাত লগা নাই। আৰু যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয় তেওঁৰ লগত আমি হেৰি কৰিবলৈ যাম নেকি? তেতিয়া এলায়েন্স কৰিবলৈ যাম নেকি? এইবিলাক সম্পূৰ্ণ মিছা কথা। গৌৰৱ গগৈ সম্পৰ্কে অপপ্ৰচাৰ চলাই আমাৰ বিৰোধী দলক এইবাৰ ভোট যাতে নাপায় তাৰ ব্যৱস্থা কৰিব খুজিছে। কিন্তু আমি অসমীয়া মানুহে বুজি উঠিছো, ভাৰতৰ মানুহে বুজি উঠিছো, অসমৰ সংবাদ মাধ্যমে বুজি উঠিছে, ভাৰতৰ সংবাদ মাধ্যমে বুজি উঠিছে আৰু সেইকাৰণে সকলোৱে এতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে যে আপোনাৰ এইখন 2 নম্বৰী চিৰিয়েলখন বেহাৰবাৰী আউটপোষ্টখন আৰু কিমান দিন চলাই থাকিব? এইখন আমনি লাগিছে, এইখন বন্ধ কৰক। যদি সঁচাকে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয় তেওঁক গ্ৰেপ্তাৰ কৰক, আৰু নহলে এইবিলাক কথা আমাৰ আগত কৈ নাথাকিব। আৰু বিজেপি দলে যে প্ৰতিবাদ কৰিছে আপুনি চাওকচোন, শাসক দল, সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এই চবে যে প্ৰতিবাদ কৰিছে, আৰে ভাই যদি অপৰাধী তোমালোকে গ্ৰেপ্তাৰহে কৰিব লাগে, তোমালোকৰে চৰকাৰ, তোমালোকে কেলে প্ৰতিবাদ কৰিছা? তাৰমানে ভেকু ভাওনা একোৱে নাই ভিতৰত, সেইকাৰণে তোমালোকে এনে প্ৰতিবাদ কৰি আমাক দেখুৱাইছা। গতিকে গৌৰৱ গগৈ সম্পৰ্কে আমাৰ এই ক্ষেত্ৰত কোনো সন্দেহ নাই।